প্ৰায় 3 মাহ আগতে এবাৰ নোটিছ দিয়া হৈছে বুলি শুনিছিলোঁ যে এই অঞ্চলটোত লামডিঙৰ এই বজাৰত আৰু স্থানীয় লোকৰ নদীৰ পাৰ হলংপাৰ বজাৰত তেওঁলোকে নোটিছ পাইছে 3 মাহ আগত আৰু কোৱা গৈছিলে যে আকৌ যেতিয়া মানে ফৰ্ম বি দিয়া হ'ব তেতিয়া 15 দিন সময় পাব আৰু তেওঁলোকৰ ইয়াতে উচ্ছেদ কৰিব বুলি আজি মই এপইণ্টমেণ্ট লৈছোঁ ডিআৰএম ডাঙৰীয়াৰ লগত এইখিনি কথা পাতিবৰ কাৰণে কাৰণ লামডিং চহৰ আমি জানো ভালকৈ যে বিশেষকৈ এইটো ৰেলৰ এটা হাব হয় ৰেল হেডকোৱাৰ্টাৰ বা ডাঙৰ জাংচন বুলি ক'ব পাৰে কিন্তু কিমান দিন ইমান ডাঙৰ জাংচন থাকিব সেইটো আমাৰ এটা ডাউট এটা আছে আমি সকলোৱে জানো যে বৰাকৰ কাৰণে আৰু এটা এলাইনমেণ্টৰ কথা চলি আছে আৰু মোষ্ট প্ৰবেবলি লংকাৰ পৰা বৰাকৰ নতুন এলাইনমেণ্ট এটা হ'ব বাট ডেট মে টেক টাইম সেইকাৰণে ধৰি লওক এনাদাৰ 10-12 years লামডিঙৰ ওপৰতে যে বহুত ডাঙৰ ৰেলৰ প্ৰেছাৰ আহিব তেনেকুৱা নহয় কিন্তু এতিয়া যেটো আমি গম পাইছোঁ যে ডাবল লাইন হ'ব আৰু ডাবল লাইনৰ কাৰণে হয়তো তেওঁলোকে শান্তিং লাইন বা এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা থাকিব পাৰে তাৰ কাৰণে তাতে মাটি আকৌ নিজৰ মাটিখিনি আকৌ তেওঁলোকে ঘূৰাই ল'ব বিচাৰিছে সেইখিনিত আমাৰ কোনো আপত্তি নাই কিন্তু যিমানখিনি প্ৰয়োজন সিমানখিনি ল'ব লাগে যে যদি তেওঁলোকৰ এটা লাইন বহিব তো এটা লাইনৰ কাৰণে যিমানখিনি প্ৰয়োজন আছে লৈ লওক কাৰণ আমি সকলোৱে জানো যে এই মাটিখিনি ৰেলৰ হয় আজি নহয় 100 বছৰ পিছত হ'লেও তেওঁলোকে এইটো উদ্ধাৰ কৰিব বা মানুহখিনি এৰি যাব লাগিব কিন্তু কথাটো হৈছে যে আজি যিসকল মানুহ ইয়াতে বজাৰ কৰিছে ধৰক বজাৰৰ দোকান কৰিছে বা ঘৰ বনাইছে অৰিজিনেলি চাব গ'লে তেওঁলোকৰ ৰেলৰ লগতে লিংক আছিলে কাৰোবাৰ দেউতা কাৰোবাৰ ককা কাৰোবাৰ মানে ঘৰৰ কোনোবা মানুহ ৰেলৰ লগত চাকৰি কৰি আছিলে আৰু সেই হিচাপে কোনোবা ডাঙৰ অফিচাৰে তেওঁলোকক দেখাই দিছিল যে ইয়াতে ঘৰ বনাই লওক তাতে ঘৰ বনাই লওক বা দোকান বনাবৰ কাৰণে তেওঁলোকক জায়গা দেখাই দিছিলে আৰু এই কাৰণে তেওঁলোকে দে ৱেৰ ডুইং ছাৰ্ভিচ তেওঁলোকে ৰেল পক্ষক ৰেলৰ যে ইমান ডাঙৰ কলনী আছে এই ৰেল কলনীক কিন্তু সহায় কৰি আছিল ইমান দিন যদি বজাৰ নাথাকে এটা চিভিলাইজেশ্যন চলিব নোৱাৰে সেইকাৰণে বজাৰৰ মাধ্যমত ৰেল অফিচাৰবিলাকে খানা খাই আছিলে তেওঁলোকে চাউল কিনিব পাৰিছিল দালি কিনিব পাৰিছিলে মেডিচিন কিনিব পাৰিছিলে সেইকাৰণে হঠাৎ এই ধৰণৰ উচ্ছেদ কৰিব আৰু ইণ্টেনশ্যনেল যদি হয় তেতিয়া বেয়া কথা যদি লাইনৰ কাৰণে হৈছে আৰু যিমানখিনি লাগে সেইটো কৰিবৰ কাৰণেতো সকলোৱে সাজু আছে কিন্তু তাতকৈ বেছিটো দিবলৈ সাজু নাই কিবা ষড়যন্ত্ৰ আছে নেকি ছাৰ